নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি দেখাব ওলাইছোঁ বিলাহী খেতি আৰু আধুনিক পৰ্যায়ৰ এইটো খেতি। আৰু এই খেতিটো আমি বাৰিষা কালত যেতিয়া সকলোফালে বিলাহী খেতি কৰিব নোৱাৰে এনেকুৱা সময়ত আমি পলি হাউচৰ ভিতৰত এইদৰে বিলাহী খেতি কৰিছোঁ। আৰু এই প্ৰজাতিটো খুব ওখ হয়, 7 ফুট হাইট হয়। সেইকাৰণে আমি চুকলি এইদৰে আমি মৰাপাতৰ চুকলি বান্ধি পেলাই এইদৰে আমি ছাপোৰ্ট দিছোঁ। গছবিলাক ওখ হ'লে বাগৰি পৰে আৰু ই বগাই যায় আৰু প্ৰায় 6-7 ফুট উচ্চতা হয়। সেইকাৰণে আমি ইয়াত এতিয়া বৰ্তমান মৰাপাতৰ চুকলি বান্ধি পেলাই এইদৰে লগাই আছোঁ। আৰু এই ঘৰটো হৈছে সম্পূৰ্ণ এটা পলি হাউচ হয়। পলি হাউচৰ ভিতৰত আপোনাৰ চাৰিওফালে নেট আছে আৰু বৰ্তমান ওপৰত এখন চালি আছে, যিখন চালি হৈছে মালচিং পলিথিন বুলি কয়। সেই পলিথিনটো লগোৱা আছে। আৰু এই খেতিটো এই জেগাটোত বাৰিষা সময়ত কৰিছোঁ, যেতিয়া বজাৰত সকলোফালে আপোনাৰ বিলাহী পোৱা নাযায়, তেতিয়া আমি এই খেতি কৰি বজাৰত বিলাহী ওলোৱা দিশৰ কথাটো ভাবিছোঁ। আৰু অফ ছিজন খেতি হয় এইটো, যি ছিজনত খেতি কোনেও কৰিব নোৱাৰে সেই ছিজনত আমি খেতি কৰাৰ প্ৰচেষ্টা কৰিছোঁ। আৰু এইটো হৈছে আপোনাৰ বিলাহী আৰু লগতে পলি হাউচৰ ভিতৰত কৰা খেতি। আৰু বৰ্তমান এতিয়া আমি মৰাপাতৰ চুকলিটো বান্ধি দি আছোঁ। আৰু এই খেতি কৰিবৰ কাৰণে বৰষুণ নপৰা জেগা লাগে। আৰু লগতে এই পলি হাউচৰ ভিতৰত যেতিয়া পলিথিন দি দিয়া যায় সেই জেগাখিনি মাটিখিনি শুকাই থাকে। আৰু ইয়াত আমি নিজাববীয়াকৈ পানী যোগান ধৰোঁ বা ভিটামিন বা এইখিনি দিয়া হয়। আৰু বৰ্তমান এতিয়া চুকলি আমি বান্ধি দি আছোঁ যাতে গছবিলাক বহুতখিনি বাগৰি যায়। তো বাগৰি নাযাবৰ কাৰণে আমি এইদৰে চুকলি বান্ধি দিওঁ আৰু ছাপোৰ্ট পাই ধুনীয়াকৈ ওখ হয়। আৰু এই প্ৰজাতিটো 7 ফুট উচ্চতা হৈ গৈ, সেইকাৰণে আমি ওপৰত তাঁৰ দি আকৌ চুকলি দি আপোনাৰ মৰাপাতৰ চুকলি দি আমি এইদৰে বান্ধি দিছোঁ। মৰাপাতৰ চুকলিটো ল'ব, এইটো খুব নৰম আৰু চফ্ট হয়। আৰু ধন্যবাদ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। ধন্যবাদ।